মেট্ৰিক পাছ কৰাৰ পিছত যদি তোমালোকে ITI কোৰ্সটো কৰিম বুলি ভাবি আছা তোমালোকে ইয়াতে চাব পাৰিছা যে আসাম ITI কাউন্সেলিং 2024 যদি তোমালোকে ITI কোৰ্সটো কৰিম বুলি ভাবি আছা তেন্তে তোমালোকে প্ৰথমে কি কৰিব লাগিব এই কাউন্সেলিংৰ যোনটো ফৰ্ম ফিলআপ হয় এই ফৰ্ম ফিলআপটো তোমালোকে ফিলআপ কৰিব লাগিব আজিৰ এই ভিডিঅ তোমালোকক জনাম যে একেবাৰে নিখুঁতভাৱে বা শুদ্ধভাৱে তোমালোকে কেনেকৈ এই কাউন্সেলিংৰ যোনটো ফৰ্ম ফিলআপ হয় তোমালোকে ফৰ্ম ফিলআপ কৰিবা যাতে কোনো ধৰণৰ ভুল নহয় সো যদি তোমালোকে ITI এডমিশন কৰিব খোজা প্ৰথমে তোমালোকে কাউন্সেলিংৰ কাৰণে এপ্লাই কৰিব লাগিব সো ভিডিঅৰ হেকলৈকে চাই থাকা প্ৰথমে তোমালোকে ইয়াতে চাব পাৰিছা যে পাৰ্সোনাল ডিটেইলছ এই পাৰ্সোনাল ডিটেইলছত প্ৰথমে নিজৰ নামটো দিবা তাৰ পিছত ফাদাৰ্স নেম ইয়াতে নিজৰ দেউতাৰ নাম দিবা বাকি যোনটো নেক্সট প্ৰসেস হয় এটো কি হ'ব তোমালোকৰ নেক্সট স্টেপটো হল মাদাৰ্স নেমটো দিয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো এন্টাৰ কৰিবা ডেট অফ বাৰ্থটো এন্টাৰ কৰাৰ পিছত অলপ তলত স্ক্ৰল ডাউন হ'ব স্ক্ৰল ডাউন হোৱাৰ পিছত তাৰ পিছত ইয়াতে আছে কন্টাক্ট ডিটেইল এই কন্টাক্ট ডিটেইলছত তোমালোকৰ প্ৰথমে ইয়াতে ইন্ডিয়া সিলেক্ট হৈ থাকিব নিজৰ নাম্বাৰটো দিবা তাৰ পিছত ইয়াতে যোনটো ইমেইল আইডি হয় নিজৰ ইমেইল আইডি সেই ইমেইল আইডি তোমালোকে ইয়াতে এন্টাৰ কৰিবা বাকি থাৰ্ড অপশনটো হল তোমালোকৰ shows your password ইয়াতে এটা কি কৰিব লাগিব 8 ক্যাৰেক্টাৰ বা 6 ক্যাৰেক্টাৰ তোমালোকে পাসৱৰ্ড ক্ৰিয়েট কৰিব লাগিব পাসৱৰ্ড ক্ৰিয়েট কৰাৰ পিছত ইয়াতে সিকিউৰিটি পিন ভেৰিফিকেশন এই যোনটো তোমালোকে সিকিউৰিটি পিন চাই আছা এই সিকিউৰিটি পিনটো তোমালোকে ইয়াতে এন্টাৰ কৰি দিবা যেনেকুৱা শো হৈ থাকে তেনেকুৱা তোমালোকে এন্টাৰ কৰিবলৈ চেষ্টা কৰিবা সো এইবোৰ এন্টাৰ কৰাৰ পিছত তোমালোকে কি কৰিবা তোমালোকে এই যোনটো সাবমিট বুলি অপচন আছে এই সাবমিটত তোমালোকে ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা এই ইয়েছত ক্লিক কৰিব লাগিব সো মই কি কৰিলো ইয়েছত ক্লিক কৰিলো ইয়েছত ক্লিক কৰাৰ পিছত তোমালোকক নতুন এটা পেজলৈ ইয়াতে লিখা আহিব যে তোমালোকক ৰিভিউ পেজ ৰেজিষ্ট্ৰেচন আকৌ তোমালোকৰ যোনটো পেজ তোমালোকে যোনটো ডিটেইলছ দিছিলা সেই ডিটেইলছটো তোমালোকে ৰিভিউ কৰিব দিছে যদি তোমালোকক কিছুমান বস্তু ইয়াতে এডিট কৰিব লাগে এডিট কৰি লোৱা বাকি তোমালোকক ফাইনাল সাবমিট কৰাৰ পিছত তোমালোকে কি কৰিব নকৈ সিলেক্ট হৈ থাকিব যেহেতু তোমালোকে ৰেজিষ্ট্ৰেচন কৰিছিলা সো ইয়াতে জাস্ট তোমালোকে কিছুমান তথ্য যোনবোৰ তথ্য তোমালোকৰ ষ্টেটৰ নাম তাৰ পিছত ৰিলিজিয়ন ক্যাটেগৰি এইবোৰ সিলেক্ট তুমি এতিয়া কৰিব লাগিব সো অলৰেডি মই কৰিছো সো তোমালোকে তেনেকৈ কৰিবা যদি তোমালোকে জেনাৰেল সিলেক্ট কৰা তেতিয়া তোমালোকে কি কৰিবা লাগিব সাব ক্যাটেগৰিত এটা আছে তোমালোকৰ যোনটো EWS সো যোনসকল ছাত্ৰ ছাত্ৰী OBC আৰু জেনাৰেলৰ পৰা তোমালোকে বিলং কৰা তেওঁলোকক কি কৰা হয় EWS এটা প্ৰভাইড কৰা হয় সো যোনটো তোমালোকে ইকোনমিকলি উইকাৰ সেকশন আছে যদি আছে তেন্তে এইটোত ক্লিক কৰিবা যদি নাই তেন্তে তোমালোকে কি কৰিব লাগিব নট এপ্লিকেবল ক্লিক কৰিব লাগিব এই ছাত্ৰজনৰ নট এপ্লিকেবল দিম কাৰণ যেহেতু ইয়াৰ কোনো EWS নাই সো নেক্সট স্টেপ টু হল যদি তোমালোকে ফিজিক্যালি হ্যান্ডিক্যাপড হোৱা তেন্তে ইয়েস বুলি দিবা বাকি যদি নাই তেন্তে নো বুলি দিবা সো তাৰ পিছত আদাৰ ইনফৰমেশনত যদি লোকেল গাৰ্ডিয়ান তোমালোকে দিব বিচৰা দিবা বাকি যদি নাই তেন্তে না বুলি দিব লাগিব ইয়াতে সব পাইছে যে NA বুলি ইয়াতে দিব লাগিব সো তাৰ পিছত তোমালোকে কি কৰিবা ফ্যামিলি ইনকাম এই ফ্যামিলি ইনকাম কিমান আছে ফ্যামিলি ইনকাম তোমালোকৰ যিমান আছে ইয়াৰ পৰা দিব পাৰিবা আপ টু 2.5 লাখ বুলি দিবা সকলোৰে মানে আপ ডাউন হৈ থাকে সো যাৰ যিমান আছে এটো দিবা বাকি তোমালোকৰ ইয়াতে হাইয়েস্ট কোৱালিফিকেশন সো যোনটো যাৰ যেনেকুৱা কোৱালিফিকেশন হয় এই কোৱালিফিকেশনটো সিলেক্ট কৰিবা যেহেতু ইয়াৰ 10 হাইয়েস্ট কোৱালিফিকেশন হল 10 সো মই কি কৰিলো 10 ক্লিক কৰিলো 10 ক্লিক কৰাৰ পিছত তোমালোকে কি হ'ব দুটা অপচন আহিব এই প্ৰথম যোনটো আছে এই অপচনটো যদি তোমালোকে ক্লাস 6 ত যদি বা 8 ত যদি তোমালোকে সিলেক্ট কৰা তেন্তে এইটো অপচন দিবা বাকি বহুতে মানে 10 প্লাস পাস কৰি যায় সো তোমালোকে কি কৰিবা ক্লাস 10 অর ইকুইভ্যালেন্ট ডিটেইলছত ক্লিক কৰিবা যেতিয়া তোমালোকে ডিটেইলছ ক্লিক কৰিবা তেতিয়া তোমালোকৰ ইয়াতে শো হ'ব যে তোমালোকৰ পাসিং স্ট্যাটাস বাকি তোমালোকৰ পাসিং ইয়াৰ কোনটো ইয়াৰত তোমালোকে পাস কৰিছা সো পাস কৰাৰ পিছত ইয়াতে তাৰ পিছত তলত ইয়াতে ব্লুকে লিখা আছে সাবজেক্ট ওয়াইজ মার্ক সো কোনটো সাবজেক্টত কিমান মার্ক পাইছা ক্লাস 10 ত ইয়াতে মই অলৰেডি মার্ক কেটা ডিটেইলছ ফিল কৰি দিছো তোমালোকে এটা কৈ সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত ইয়াতে সাবজেক্টৰ নাম আহিব তোমালোকে সাৰ্চ কৰি কেনে তোমালোকে আনিব পাৰিবা সো বাকি এইখিনি পাৰিবা এইখিনি পাৰ পিছত তোমালোকে কি কৰিবা এই 7 নেক্সটত ক্লিক কৰিবা যেতিয়া তোমালোকে 7 নেক্সটত ক্লিক কৰা তেতিয়া আকৌ তোমালোকৰ নেক্সট প্ৰসেছত লৈ যাব নেক্সট প্ৰসেস কিনি হল যে কাৰেসপন্ডেন্স এড্ৰেছ তোমালোকৰ আকৌ কন্টাক্ট ডিটেইলছ এই কন্টাক্ট ডিটেইলছ কিনি তোমালোকে দিব লাগিব যে তোমাৰ নিজৰ ভিলেজৰ নাম তিছত পোষ্ট অফিস সাব লোকালিটি কলনী পুলিশ স্টেশন অপশনাল হয় তথাপি তোমালোকে দি দিবা বাকি লোকালিটি যদি পোষ্ট অফিস আছে পোষ্ট অফিস দিবা গাঁও টাউন যুদ্ধ হয় তাৰ পিছত কান্ট্ৰি ইয়াতে দি দিবা বাকি স্টেটটো অলৰেডি থাকিব যদি সিলেক্ট কৰিবা আহে সিলেক্ট কৰি দিবা ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবা পিন কোড সিলেক্ট কৰিবা অল্টাৰনেটিভ নাম্বাৰ থাকিলে সিলেক্ট কৰি দিবা সো এইখিনি দিয়াৰ পিছত তোমালোকে কি কৰিবা সেভ এন্ড নেক্সটত ক্লিক কৰিবা সেভ নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকে কি কৰিবা ইয়েস ক্লিক কৰিবা ইয়েস ক্লিক কৰাৰ পিছত ইয়াতে আপলোডিং ডকুমেন্টস এন্ড ইমেজ এই ইমেজ কিনি তোমালোকে ভালকে সিলেক্ট কৰিবা সো কিছুমানে কি কৰিবা ইয়াতে ইমেজ সিলেক্ট কৰাৰ পিছত ইয়াতে কোনো ধৰণৰ সেভ বুলি কোনো অপচন নাই সো মই তোমালোকক জানাম যে সেভ বুলি অপচন কিয় নাথাকে
সো ফটোগ্ৰাফ তোমালোকে জেপিজি ফৰ্মেটত দিব লাগিব ইয়াতে ধুনিয়াকে লিখা আছে জেপিজি ফৰ্মেট ম্যাক্সিমাম সাইজ তোমাল মিনিমাম সাইজ 20 কেবি হ'ব লাগিব ম্যাক্সিমাম 50 কেবি হলে তোমালোকে আপলোড কৰিব পাৰিবা সো বাকি তলত যোনটো ডেট অফ বাৰ্থ যোনটো এজ প্ৰুফৰ যোনটো সাৰ্টিফিকেট যোনটো হেতু তোমালোকৰ ডেট অফ বাৰ্থ সাৰ্টিফিকেট দিব লাগিব এতিয়া কথাটো হল যে কিছুমানৰ ডেট অফ বাৰ্থ সাৰ্টিফিকেট নাই তোমালোকে কি কৰিবা যোনটো এছএসএলসি যোনটো এডমিট কাৰ্ড হয় যোনটো এছএসএলসি যোনটো এডমিট কাৰ্ড হয় এই এডমিট কাৰ্ডটো তোমালোকে আপলোড কৰিবা মই অলৰেডি দুটা আপলোড কৰিছো এতিয়া তোমালোকক জনাম 10 প্লাছৰ যোনটো মাৰ্কশিট হয় এটা আপলোড কৰি কেনে সো ইয়াতে আপলোড কৰিবা পিডিএফ ফৰ্মেটত কৰিব লাগিব বহুতে এটো কনফিউজন আছে পিডিএফ ফৰ্মেটত কৰিব লাগিব জেপিজি ফৰ্মেটত কৰিলে নহব মিনিমাম 20 কেবি ম্যাক্সিমাম টু 100 কেবি বাকি তোমালোকে পিডিএফ কৰিব লাগিব মই এতিয়া কি কৰিম যোনটো মাৰ্কশিট হয় এই মাৰ্কশিটটো মই সিলেক্ট কৰিম মাৰ্কশিটটো সিলেক্ট কৰাৰ কাৰণে মই কি কৰিলো ইয়াতে মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত তোমালোকে ভাবিব পাৰে যে আপলোড হৈ গল নেকি সো আপলোড হৈ গল নহল সো তোমালোকে যোনটো এই যোনটো প্ৰথম যোনটো অপচন আছে প্ৰিভিউ এণ্ড আপলোড এই আপলোডত ক্লিক কৰিবা সো প্ৰিভিউ এণ্ড আপলোডত ক্লিক কৰাৰ পিছত তোমালোকক এই ওপেন বুলি ডকুমেন্টছ বোৰ আছিল সাবমিট কৰাৰ পিছত এনেকুৱা আহিব ইয়াতে তোমালোকে চাব পাইছে যে নিজৰ নামটো শো কৰিব আৰু ইয়াতে এপ্লিকেশন শো কৰিব বাকি তোমালোকৰ যোনটো এপ্লিকেশনৰ যোনটো লগইনৰ সময় হল অনলি 20 মিনিট পিছত অটোমেটিকলি তোমালোকৰ যোনটো লিংক হয় এক্সপায়াৰ হৈ যায় সো বাকি ইয়াতে তোমালোকে চাব পাইছে যে ইম্পৰ্টেন্ট মেসেজ বুলি এনেকুৱা শো হৈ আছে যে ইউৰ ৰেজিষ্ট্ৰেচন হ্যাজ বিন কমপ্লিট সাকসেসফুলি সো এই সাকসেসফুলি মেসেজ আহাৰ পিছত তোমালোকে কি কৰিবা এই ভিউ লেটাৰ এই ভিউ ডাউনলোড লেটাৰ এই ডাউনলোড লেটাৰটো তোমালোকে ডাউনলোড কৰি লবা যেতিয়া তোমালোকৰ সিট এলাউটমেন্ট ৰিজাল্ট আহে তেতিয়া তোমালোকৰ কাউন্সিল কৰিব লাগিব সেই কাউন্সিলৰ সময়ত এই যোনটো পিডিএফ যোনটো ডাউনলোড লেটাৰ হয় সেই লেটাৰটো তোমালোকে খুব ইম্পৰ্টেন্ট হৈ পৰিব